সকলোকে নমস্কাৰ তথা স্বাগতম। আজি আমি পঢ়িম আমাৰ সপ্তম শ্ৰেণী থকা গণিতৰ চেপ্টাৰ 2 ভগ্নাংশ আৰু দশমিক আৰু যোনটো কি আছে আমাৰ এক্সাৰচাইজ কি দি আছে 2.1 এই প্ৰশ্নকেইটা আমি কি কৰিম সমাধান কৰিম। যেহেতু আমি কি কৰিছোঁ যোৱা ভিডিঅ'ত আমি 4লৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ। চ' আজি আমি কি কৰিম সমাধান কৰিম 5 নম্বৰ প্ৰশ্নকেইটা। চোৱা 5 নম্বৰ পৰা সমাধান কৰিম। চ' 5 নম্বৰটো কি লিখি আছে চোৱা, Bijit has spent 4/3 part on purchasing copy and pen and 7/2 part for geometry instrument box. From the amount of money his mother gave him a pocket money and kept the rest in hand. Find the part of money left with Bijit and arrange the 3 parts in descending order. অৰ্থাৎ চোৱা আমি যদি অসমীয়াটো চাবলৈ যাওঁ, চোৱা অসমীয়াত কি লিখা আছে কৈছে, মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 5/3। অৰ্থাৎ এটা বস্তু চাই লোৱা তোমালোকে, চোৱা ইংলিছটো চাই লোৱা আৰু অসমীয়াটো চাই লোৱা। অসমীয়াত কি লিখা আছে 5/3 লিখা আছে ইয়াত, আৰু ইয়াত চোৱা ইংলিছটোত কি লিখা আছে 4/3। অৰ্থাৎ এইটো 4/3 নহ'ব, এইটো কি হ'ব 5/3। ইংলিছটোত ভুল দিয়া আছে, এইটো ঠিক কৰি ল'বা তোমালোকে 5/3। তাৰপিছত চোৱা অংশ কি হৈছে 5/3 অংশৰ কি কৰিলে, বহী আৰু কলম কিনিলে কিনাত, আৰু 7/2 অংশ জ্যামিতি বাকচ কিনাত, আৰু বাকী অংশ জমা ৰাখিলে। বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিওটা অংশ অৰ্ধক্ৰমত সজোৱা। অৰ্ধক্ৰমত মানে সৰুৰ পৰা ডাঙৰ। চোৱা এতিয়া আমি কি কৰিম, প্ৰশ্নটো আমি কৰি লওঁ, কৰিলে ধুনীয়াকৈ বুজি পাবা তোমালোকে। নাম্বাৰ 5ৰ যোনটো চলিউশ্যন লিখি ল'লোঁ আমি। চোৱা যিহেতু কি কৈছে ইয়াত কিমান টকা বিজিতক মাকে দিছে সেইটো লিখা নাই, সেইকাৰণে আমি কি কৰিব লাগে, পইচাটো আমি ধৰি ল'ব লাগে। চোৱা কেনেকৈ লিখোঁ, লেট মানে ধৰা হ'ল, লেট হিজ পকেট মানিটো কিমান বুলি ধৰিছোঁ, ৰুপিজ এটকা দিছে বুলি মাকে ধৰি ল'লোঁ। যিহেতু ইয়াত উল্লেখ কৰা নাই কিমান পইচা দিছে মাকে, এইটো উল্লেখ কৰা নাই, সেইকাৰণে আমি কি কৰিলোঁ এটকা দিছে বুলি ধৰি লওঁ। লেট হেজ পকেট মানি ৰুপিজ কিমান 1। তাৰপিছত লিখোঁ আমি বিজিত ইয়াৰ পৰা চোৱা, বিজিত স্পেণ্ড কিমান টকা খৰচ কৰিছিল, বিজিত স্পেণ্ড কিমান, এইটো পাৰ্চেজিং লিখা, পাৰ্চেজিং মানে কিনিছিল, পাৰ্চেজিং কপি এণ্ড পেন, কি কিনিছে কপি এণ্ড পেন, কিমান কিনিছিল কপি আৰু পেন কিমান টকাত কিনিছে চোৱা 5/3 সমান কিমান 5/3 পাৰ্ট। তাৰপিছত চোৱা, তাৰপিছত কি কিনিছিলে 7/2 কিনিছে জিঅ'মেট্ৰি বক্স 4, এইটো প্ৰশ্নৰ পৰা লিখি দিবা, এইটো 4 জিঅ'মেট্ৰি ইনষ্ট্ৰুমেণ্ট বক্স ইমানলৈকে লিখা, 4 জিঅ'মেট্ৰি ইনষ্ট্ৰুমেণ্ট বক্স কিমান কিনিছে চোৱা, কিমান 7/2 পাৰ্ট। এতিয়া চোৱা, এতিয়া কি কৰিম আমি, এতিয়া কৈছে কিমান টকা এই দুটা বস্তু লোৱা, বহী আৰু কলম লোৱাৰ পিছত আৰু সি জ্যামিতি বাকচ লোৱাৰ পিছত বিজিতৰ হাতত কিমান টকা থাকি গ'ল চোৱা। প্ৰথমে এটকা দিছিল চোৱা, এতিয়া লেফ্ট কিমান টকা থাকি গ'ল, লেফ্ট কিমান থাকিলে চোৱা, প্ৰথমে তাইক কিমান টকা দিছিলেগৈ, তাক দিছিলে এটকা, হয়নে, এটকা দিয়া হৈছিল তাক। এটকাৰ পৰা কি হৈ গ'ল, এতিয়া কি হৈ গ'ল, এইখিনি যিহেতু কি হৈ গ'ল খৰচ হৈ গ'ল, বহী আৰু কলম আৰু জ্যামিতি বাকচ লৈ ল'লে, মানে বস্তুটো দোকানৰ পৰা কিনাৰ পিছত কি হ'ব, আমাৰ হাতৰ পৰা কি হ'বগৈ, আমি দোকানীক যিহেতু পইচাটো দি দিম, তাৰমানে কি হ'বগৈ, আমাৰ হাতৰ পৰা পইচাটো যিহেতু ওলাই গ'লে আমি কি কৰিব লাগে, বিয়োগ কৰিব লাগিব, হয়নে, বিয়োগ। চ' এতিয়া বস্তু আমি কি কিনিছিলোঁ চ' 5/3 কি কিনিছিলোঁ আমি, বহী আৰু কলম কিনিছিলোঁ, আৰু লগতে কি কিনিছোঁ আমি চোৱা জ্যামিতি বাকচ কিনিছিলোঁ, কিমান 7/2। এই দুটা বেকেটত লিখি ল'লোঁ। এতিয়া চোৱা 1টো লিখি ল'লোঁ, বিয়োগটো লিখি ল'লোঁ। এতিয়া চোৱা, এতিয়া কি কৰিলোঁ, এই 5 আৰু 7 কি কৰিব লাগিব, আমি কি কৰি লসাগু উলিয়াব লাগিব। 5 আৰু 7 লসাগুটো যদি উলিয়াওঁ আমি, 5 আৰু 7 লসাগুটো উলিয়ালে চোৱা, এইটো 2 দি নাযায়, 3 দি নাযায়, 4 দি নাযায়, 5 দি যাব, হয়নে, 5 দি 5ক কেইবাৰ যাব, এবাৰ, অৰ্থাৎ 5টোৱেই পাম, আৰু 7টোক তেনেকৈ আমি কি পাম 7টোৱেই পাম। চোৱা এতিয়া এইটো 7টো তললৈ নামি আহিল, 5 7ত নাযায় ডাইৰেক্ট, সেইকাৰণে 7টো নামি আহিল। এতিয়া চোৱা 7 1টো তললৈ নামি আহিব, 7ত কেইবাৰ যাব, এবাৰ, অৰ্থাৎ কিমান পালোঁ, এইকেইটা এতিয়া পূৰণ কৰি চোৱা, 5 × 35, 35 × 35, 35 × 35, অৰ্থাৎ 5 আৰু 7ৰ যোনটো লসাগু পাওঁ আমি, সেইটো কিমান হ'বগৈ 35, হয়নে। এতিয়া চোৱা, এতিয়া 5 7 গুণ কিমান পালোঁ আমি 35 পালোঁ, হয়নে। এতিয়া চোৱা এই 35 পালোঁ। এতিয়া চোৱা এই 5টো যোনটো এইটো 5 35ত কেইবাৰ যায় 7 বাৰ, হয়নে, অৰ্থাৎ 5 35 কেইবাৰ 7 বাৰ। এই 7টোৰ লগত ওপৰত এই 3 আছে, সেইটো পূৰণ কৰা, 7 3 গুণ কিমান 21, আৰু মাজত যোগ আছে, যোগ চিনটো দিয়া। এতিয়া চোৱা 7 35ত কেইবাৰ যায়, 7 35ত কেইবাৰ যায় 5 বাৰ যাব, 7টো 35ত কেইবাৰ যায় 5 বাৰ, 5 আৰু ওপৰত কিমান আছে 2, 5 2 গুণ কিমান 10। এতিয়া চোৱা 1 লিখিলোঁ, বিয়োগ লিখিলোঁ। তাৰপিছত চোৱা এই 35 লিখিলোঁ, ইয়াত কি কৰিলোঁ 21ৰ লগত সেই কি কৰা 10টো কি কৰা যোগ কৰা, 21 আৰু 10 কিমান 31। এতিয়া চোৱা এইটো বেকেটটো নিদিলেও হ'ব। তাৰপিছত চোৱা এতিয়া কি কৰা, কিমান 1 - 35
আৰু ওপৰত 31 তাৰপিছত এইটো এতিয়া কি কৰা এইটো ইয়াৰ একটোৰ লগত কি আছে পূৰণ হৈ আছে এইখিনি 35 1 কিমান এই 35 একটোৰ লগত কি আছে পূৰণ হৈ আছে হা এইটো 35 1 কিমান 35 আৰু ইয়াত কিমান আছে এইটো মাইনাছত দিয়া যায় আৰু ইয়াৰ পিছত কিমান আছে 31 31টো লিখিলোঁ আৰু তলত কিমান আছে 35টো কি কৰা লিখি লোৱা এতিয়া চোৱা এইটোৰ পৰা এইটো বিয়োগ কৰা 35ৰ পৰা 31 গ'লে কিমান 4 আৰু ইয়াত তলত কিমান আছিলে 35 অৰ্থাৎ আমি কিমান পালোঁ 35 ভাগৰ কিমান পালোঁ 4 এতিয়া চোৱা এটা কি কৈছিলে বিজিতে কি কৈছিলে বিজিত এটা কি কৈছিল বিজিত পাৰ্চেজিং এইটো তাৰ হাতত এটকাৰ পৰা এইখিনি কি হৈ গ'ল পইচাটো থাকি গ'ল তাৰ হাতত গোটেইখিনি বহি পত্ৰ লোৱাৰ পিছত কিমান টকা থাকি গ'ল 35 ভাগৰ 4 টকা থাকি গ'ল তাৰ হাতত চ' তাৰপিছত পাৰ্চেজিং কপি পেন তাৰপিছত জিঅ'মেট্ৰি বক্স এণ্ড কেছ ইন হেণ্ড মানে হাতত থাকি গ'ল পইচা কিমান টকা থাকি গ'ল চোৱা এতিয়া চোৱা আমি কি কৰিম কিমান থাকি গ'ল চোৱা কিমান থাকিল প্ৰথমে কিমান আছিলে চ' এইটো কিমান আছিলে কিমান টকা ল'লেগৈ বহি পত্ৰ 5 ভাগৰ 3 এইটো আমি লিখোঁ 5/3 তাৰপিছত কিমান জ্যামিতি বক্স আছিলে কিমান 7 ভাগৰ 7/2 এণ্ড আৰু তাৰ হাতত কিমান টকা পইচা থাকি গ'ল চোৱা 35 ভাগৰ 4 হয়নে এইখিনি এতিয়া চোৱা এতিয়া কি কৰিব নাও এতিয়া আমি কি কৰিম চোৱা এই যে তলত যে আছে তলৰকেইটা কি বুলি কয় হৰ বুলি কয় হৰ এই তলৰকেইটা কি কয় হৰ এই হৰটোক আমি কি কৰোঁ লসাগু উলিয়াই লোৱা কিমান লিখিছোঁ 5 7 আৰু কিমান আছে 35 এই তিনিটা কি কৰা আমি প্ৰথমে কি কৰি লোৱা তোমালোকে লসাগু উলিয়াই লোৱা চোৱা যিহেতু ইয়াত যুগ্ম সংখ্যা নাই পিছফালে চোৱা এইটো অযুগ্ম তাৰমানে 2 দিন নাযায় 3 দিন নাযায় 4 দিন নাযায় 5 দি যোৱা 5 দি চোৱা 5 পাছত কেইবাৰ যাব এবাৰ যাব হয়নে তাৰপিছত 7ত নাযায় 7 তলত নামি আহিল 5 35ত কেইবাৰ যাব 7 বাৰ 5 7 কিমান 35 এতিয়া চোৱা ইয়াত 1 আছে মানে ইয়াত 7 আছে সেইকাৰণে 7 দি দিওঁ এইটো 1টো তলত নামি আহিল তাৰপিছত 7 কেইবাৰ যাব এবাৰ যাব আৰু 7 কেইবাৰ যাব এবাৰ যাব হয়নে অৰ্থাৎ কিমান পালোঁ 5 7 কিমান পালোঁ 35 হয়নে এতিয়া লিখি লোৱা চোৱা তলত কি কৰা এতিয়া চোৱা এইটো লিখি লোৱা প্ৰথমে এইটো 5 ভাগৰ 3টো লিখি ল'লোঁ এতিয়া চোৱা এইটো আকৌ লিখি লোৱা 5 ভাগৰ 3 পূৰণ এতিয়া আমি কিমান পালোঁ এইটো 35 পালোঁ হয়নে 35 এতিয়া এই 5টোৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰা য'ত আমি কি পাম 35 পাম হয়নে 5 7 গুণ কিমান 5 7 কিমান হ'ব 35 হ'ব হয়নে 35 যিহেতু আমাক কি কৰিব লাগিব 35 কৰিবই লাগিব 5 7 আৰু ইয়াত যদি 7 লিখোঁ ওপৰতে কিমান লিখিব লাগিব 7 লিখিব লাগিব এতিয়া চোৱা 5 7 35 আৰু 7 3 গুণ কিমান 21 তাৰপিছত চোৱা 7 ভাগৰ 2টো লিখা 7 ভাগৰ 2 লিখিলোঁ তাৰপিছত চোৱা আকৌ লিখিলোঁ 7 ভাগৰ 2 সমান চোৱা ইয়াত পূৰণ কৰা ইয়াত কিমান হ'ব লাগিব 35 কৰিব লাগিব তলত আমি সদায় কি কৰিব লাগিব এই লসাগুটো কি কৰিব লাগিব একে হ'ব লাগিব চবৰে একে কৰিবগৈ লাগিব এইটো একে হ'ব লাগিব এইটো একে হ'ব লাগিব আৰু এইটো একে হ'বগৈ লাগিব চোৱা এতিয়া 35 পালোঁ হয়নে 35 লগত কি 7 লগত কি পূৰণ কৰিলে 35 পাম 7 5 গুণ ইয়াত যদি 5 লিখোঁ ওপৰতো 5 লিখিব লাগিব চ' 5 35 5 দুগুণ কিমান 10 তাৰপিছত চোৱা কিমান আছে এইটোত চোৱা 4/35 আছে হয়নে তাৰমানে এইটো তলত কিমান আছে তলত 35 আছে যিহেতু আমাৰ কি নাই সমস্যা নাই ইয়াৰ প্ৰতি তলত কি গোটেইকেইটা তলত কি কৰিব লাগিব আমি হৰটো কি কৰিব লাগিব সমান কৰি ল'ব লাগিব হৰটো তাৰপিছত চোৱা এতিয়া আমাক কি কৈছিলে প্ৰশ্নটো কৈছে কি অৰ্ধগমত সজোৱা অৰ্ধগমত মানে ডাঙৰৰ পৰা সৰু অৰ্থাৎ অৰ্ধগমত মানে কি ডাঙৰৰ পৰা সৰু ইয়াত চোৱা প্ৰথম ডাঙৰ কোনটো আছে ডাঙৰ আছে এইটো 35 ভাগৰ 21 তাৰপিছত 35 ভাগৰ 10 তাৰপিছত আছে 35 ভাগৰ কিমান 4 অৰ্থাৎ আমি এইটো এনেকৈ লিখোঁ যে 35 ভাগৰ কিমান 21টো হ'ল ডাঙৰ অৰ্ধগম মানে কি ডাঙৰ পৰা সৰু তাৰপিছত কি আছে চোৱা 35 ভাগৰ কি আছে 10 তাৰপিছত কিমান আছে 35 ভাগৰ 4 এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ 6টো চোৱা কি কৈছে শ্যামলী ৰিডছ 4/3 আৱাৰ্ছ এভৰি ডে অৰ্থাৎ গোটেই মানে প্ৰতিদিনে ইমানখিনি সময় কি কৰে তাই শ্যামলীয়ে পঢ়েগৈ আউট অফ ইট শ্বি স্পেণ্ড 5/2 পাৰ্ট ইন ষ্টাডিং মেথামেটিক্স অৰ্থাৎ কি কৰে এইখিনি সময়ৰ পৰা কি কৰেগৈ 5 ভাগৰ 2 কি কৰে মেথামেটিক্স পঢ়েগৈ মানে অংকগণিত পঢ়েগৈ আৰু ইংলিছত কিমান সময় পঢ়ে মেথামেটিক্স আৰু ইংলিছটো পঢ়ে কিমান 5 ভাগৰ 2 আৰু 6 ভাগৰ 1 পাৰ্ট ইন ছায়েন্স এণ্ড ৰেষ্ট ইন ষ্টাডিং আদাৰ ছাবজেক্ট অৰ্থাৎ কি কৰে ছায়েন্সটো কিমান সময় পঢ়ে 6 ভাগৰ 1 ফাইণ্ড আউট হাৰ ডিফাৰেণ্ট ষ্টাডি টাইমছ এণ্ড এৰেঞ্জ দেম ইন এচেণ্ডিং অৰ্ডাৰ অৰ্থাৎ কি কৰিব লাগে চোৱা উদ্যোগত সজাব লাগে চোৱা কৈছে অসমীয়াটো চাই লোৱা শ্যামলীয়ে ঘৰত প্ৰতিদিনে 4 ভাগৰ 3 ঘণ্টাকৈ পঢ়ে এইখিনি সময়ৰ 5 ভাগৰ 2 অংশ গণিত আৰু ইংৰাজীত অৰ্থাৎ গণিত আৰু ইংৰাজীত কিমান সময় পঢ়ে 5 ভাগৰ 2 6 ভাগৰ 1 অংশ বিজ্ঞানত পঢ়ে আৰু বাকীখিনি সময় উন্নয়ন বিষয়ত খৰচ কৰে তিনিওটা অংশ মিলি নিৰ্ণয় কৰি উদ্যোগমত খোজা উদ্যোগম মানে সৰুৰ পৰা ডাঙৰ চোৱা আমি কেনেকৈ কৰিম
নাম্বাৰ 6টো চোৱা নাম্বাৰ 6ৰ কি সলিউশ্যনটো চোৱা এদিনত কিমান সময় পঢ়ে চোৱা এইটো লিখি দিয়া আছে আমাৰ লিখোঁ আমি দ্য টাইম টু ৰিড 1 days এদিনত কিমান সময় পঢ়ে চোৱা 5/4/3 এইটো কি কৰা আমি ভাঙি লওঁ এইটো যিহেতু মিশ্ৰ ভগ্নাংশ আছে কি হ'ল এইটোৰ লগত এইটো পূৰণ কৰা 4 5 গুণ 20 আৰু যোগ কৰা যোগ 23 আৰু তলত কিমান আছে 4 অৰ্থাৎ ইমান সময় কি কৰিব তাই কি কৰিব পঢ়েগৈ HOUR আৱাৰ ঘণ্টা ইমান ঘণ্টা কি কৰে তাই এটা এদিনত ইমান ঘণ্টা কি কৰে পঢ়েগৈ ঠিক আছে তাৰপিছত চোৱা কি কৰিব লাগে তাৰপিছত আউট অফ ইট शी স্পেণ্ড 5/2 পাৰ্ট ইন ষ্টাডিং মেথামেটিক্স অৰ্থাৎ কি কৰে চোৱা আউট অফ ইট লিখোঁ আউট অফ ইট কি কৰিছে চোৱা আউট অফ ইট शी স্পেণ্ড এইটো প্ৰশ্ন পৰা লিখি দিয়া शी spends for studying mathematics and English কিমান সময় পঢ়িব চোৱা কিমান 5/2 পাৰ্ট তাৰপিছত কি কৈছে চোৱা ফৰ ছায়েন্সত কিমান সময় খৰচ কৰে চোৱা 6/1 ফৰ ছায়েন্স কিমান সময় পঢ়িবই চোৱা 6/1 পাৰ্ট এতিয়া চোৱা লেফ্ট কিমান সময় বাকী ছাবজেক্টত কি কৰেগৈ পঢ়ে চোৱা কি কৈছে চোৱা প্ৰথম কিমান আছে এইটো গোটেই দিন কিমান পঢ়ে 23/4 তাৰ পৰা এই দুটা বাদ দি দিয়া তেতিয়াহ'লে বাকী কিমান সময় বেলেগ ছাবজেক্ট পঢ়ে সেইটো ওলাই যাব চোৱা এইটো কি কৰিছে চোৱা মেথামেটিক্স গণিত আৰু ইংলিছত কিমান সময় পঢ়েগৈ 5/2 আৰু এইটো কি পঢ়েগৈ চোৱা 6/1 কি কৰে ছায়েন্স পঢ়িবই হয়নে এইটো কি কৰা বিয়োগ কৰি দিয়া ওলাই যাব এইটো যিমান আছে সিমান বঢ়াই দিয়া 4/23 বিয়োগ এইটো কি কৰা এই দুটা কি কৰাগা তোমালোকে লসাগু উলিয়াই লোৱা 5 আৰু 6 ডাইৰেক্ট কৰি দিয়া 5 কিমান 30 5 পূৰণ কৰি দিয়া 5 কিমান 30 এতিয়া এই 5টো 30ত কেইবাৰ যায় ছবাৰ যাব 5 6 গুণ 5 পূৰণ 6 সমান 30 এইটো 5 30ত কেইবাৰ গ'ল ছবাৰ আৰু 6 লগত ওপৰত কিমান আছে 2 এই 6টো 2 লগত পূৰণ কৰা 6 কিমান 12 এই মাজত যোগ আছে যোগ দিয়া 6 30ত কেইবাৰ যাব 6 30ত কেইবাৰ যায় 5 বাৰ যাব 5 আৰু ওপৰত 1 আছে 5 1 কিমান হ'ব 5 এতিয়া চোৱা ইয়াত 4 তাৰপিছত ওপৰত 23/4 এইটো মাইনাছ তাৰপিছত ইয়াত কিমান আছে 30টো লিখিলোঁ আৰু ইয়াত কিমান আছে চোৱা ইয়াত 12 আৰু 5 কিমান হ'ব 12 5 কিমান 17 এতিয়া চোৱা এতিয়া কি কৰিব ইয়াত আকৌ লসাগু ল'ব লাগিব 4 আৰু 30ৰ লসাগু 4 আৰু 30ৰ লসাগু উলিয়াবলৈ চোৱা 4 যিহেতু এই যুগ্মসংখ্যা আছে 2 দি যাব 2 4 যাব 2 বাৰ যাব আৰু 30 আছে হয়নে 30 এতিয়া 2 এইটো যুগ্মসংখ্যা আছে পিছফালে 2 দি যাব 2 30ত কেইবাৰ যাব 15 বাৰ যাব চোৱা এতিয়া আকৌ 2 দিয়া 2ত কেইবাৰ যাব এবাৰ 15ত নাযায় 15টো তলত নমাই দিয়ে চোৱা এতিয়া চোৱা 15টো আকৌ 3 দি যাব 3 15ত কেইবাৰ 5 বাৰ যাব হয়নে চোৱা এতিয়া চোৱা এতিয়া কি আছে চোৱা ইয়াত 2 2 3 5 আছে চোৱা ইয়াত 2 2 4 হয়নে 2 2 4 3 গুণ কিমান 4 3 12 আৰু 5 কিমান 12 5 গুণ কিমান 60 হয়নে 60 এতিয়া চোৱা 12 4 গুণ কিমান 60 এই 4 কেইবাৰ যায় 4/23 আৰু ইয়াত বিয়োগ কিমান পালোঁ ইয়াত 30 কিমান এই দুটা যোগ কৰি পেলাই 17 পালোঁ হয়নে এতিয়া কি কৰিব এই দুটা তলত থকা এই দুটা কি কৰিব লাগে আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে হয়নে লসাগু উলিয়াব লাগে এতিয়া এই দুটা লসাগু চোৱা এইটোৰ লগত এইটো ডাইৰেক্ট কি কৰি দিয়ে তোমালোকে কি কৰা চ' এই দুটাত যদি আমি কি কৰোঁ লসাগু উলিয়াওঁ চোৱা এই 4 আৰু 30 আমি লসাগু উলিয়াইছোঁ চোৱা 2 4 কেইবাৰ যাব 2 বাৰ যাব 2 2 কিমান 4 হয়নে আৰু 2 30ত কেইবাৰ যাব 15 বাৰ যাব হয়নে 2 এই 2টো আকৌ যদি আমি 2 দি যদি কি কৰোঁ হৰণ কৰোঁ 2ত কেইবাৰ যাব এবাৰ আৰু 2 15ত নাযায় 15 তলত নমাই দিলোঁ এতিয়া 3 দি দিয়া ইয়াত 1টো তলত নমাই দিলোঁ আৰু 3 15ত কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া কি কৰে এই গোটেইখিনি পূৰণ কৰা 2 2 গুণ 4 3 গুণ কিমান 4 3 গুণ 12 5 12 কিমান 60 হয়নে 60 এতিয়া চোৱা এতিয়া কি হৈছে এই 4টো চোৱা 60ত কেইবাৰ যায় 4 60ত কেইবাৰ যাব 15 বাৰ যাব হয়নে 15 আৰু এই ওপৰত কিমান আছে 23 15 আৰু 23টো পূৰণ কৰা 15 আৰু কি 23টো পূৰণ কৰা 3 5 গুণ 15 15 5 আছে 1 3 1 3 আৰু 1 4 এটা কৰি এই দিয়া 5 গুণ 10 0 হাতত আছে 1 2 1 2 আৰু 1 কিমান 3 অৰ্থাৎ কিমান পালোঁ 5
3 কিমান পালেগৈ 345 বিয়োগ এই 30 7 কেইবাৰ যাব দুবাৰ 30টো 7 কেইবাৰ যাব দুবাৰ আৰু এই ওপৰত কিমান আছে 17 অৰ্থাৎ 17 2 গুণ কিমান 30 কিমান 4 এতিয়া চোৱা এই 60টো তলত 60 লিখি দিয়া আৰু এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া চোৱা এইটো পিছফালে 5 আছে এইটো পিছফালে 4 আছে 5ৰ পৰা 4 গ'লে কিমান 1 2 নম্বৰ কোডটো চোৱা 4 পৰা এইটো 3টো বিয়োগ কৰি 4 পৰা 3 গ'লে কিমান 1 আৰু ওপৰত কিমান আছে 3 অৰ্থাৎ কিমান পালোঁ আমি 60 ভাগৰ 333 এতিয়া চোৱা প্ৰশ্নটো কি কৈছে চোৱা কৈছে তিনিটা অংশ নিৰ্ণয় কৰি উদ্যোগমত সজোৱা এতিয়া তিনিটা অংশ আমি পাই গ'লোঁ চোৱা ইয়াত কিমান পালোঁ চোৱা আমাৰ প্ৰথমটো পাইছিলোঁ 5 ভাগৰ 2 6 ভাগৰ 1 আৰু কিমান পালোঁ এতিয়া 60 ভাগৰ 311 এতিয়া চোৱা নাও এতিয়া কি কৰা আমি কিমান পালোঁ চোৱা এইকেইটা লিখিলোঁ নাও কিমান পালোঁ 5/2 আৰু কিমান পালোঁ 6/1 এণ্ড আৰু কিমান পালোঁ আমি 60/311 এতিয়া চোৱা 8 5 6 আৰু 60 কি উলিয়াব লাগে আমি লসাগু উলিয়াব লাগে 5 6 আৰু কিমান 60 এই তিনিটা লসাগু উলিয়াব লাগে চ' এইটো কি আছে 5 আছে হয়নে তেতিয়া 5 দি দিওঁ 5 5ত কেইবাৰ যাব এবাৰ যাব হয়নে 5 6ত নাযায় 6টো তলত নামি আহিল 5 7ত কেইবাৰ যাব চ' 5 6ত কেইবাৰ যাব এবাৰ 5 6ত এবাৰ গ'লে 6ৰ পৰা 5টো যদি আমি কি কৰোঁ বিয়োগ কৰোঁ 1 অৰ্থাৎ 10 থাকিব হয়নে 5 10ত কেইবাৰ যাব 5 10ত 2 বাৰ যাব 5 বাৰ কিমান 60 এতিয়া চোৱা এইটো যুগ্মংক আছে 2 দি দিয়া 1টো তলত নামি আহিল 2 6তকৈ যাব 3 বাৰ আৰু 2 12তকৈ 6 বাৰ এতিয়া চোৱা ইয়াত 3 আছে তাৰমানে এইটো 3 দি যাব এতিয়া 3 দি দিয়া 3 এইটো 1টো তলত নামি আহিল 3 দি কেইবাৰ যাব এবাৰ 3 6ত কেইবাৰ যাব দুবাৰ এতিয়া যিমানকৈ পালোঁ এইখিনি কি কৰা পূৰণ কৰি লোৱা 5 2 গুণ কিমান 10 10 3 গুণ 30 30 1 গুণ 30 30 1 গুণ 30 30 2 গুণ কিমান 60 অৰ্থাৎ আমি কিমান পালোঁ 60 পালোঁ অৰ্থাৎ আমি কিমান পালোঁ লসাগুটো 60 পালোঁ এতিয়া চোৱা ইয়াত কিমান আছে এইটো লিখিলোঁ প্ৰথমে 5 ভাগৰ 2টো লিখিলোঁ নাও 5/2 এইটো লিখিলোঁ এতিয়া চোৱা 5/2 আকৌ লিখিলোঁ এইটো পূৰণ দিলোঁ এতিয়া কিমান হ'ব লাগিব আমি লসাগু পাই কিমান পাইছিলোঁ 60 অৰ্থাৎ আমি 5ৰ লগত কি পূৰণ কৰিলে 60 হ'ব 5 কিমান হ'ব 5 কিমান হ'ব 5 12 কিমান 5 12 60 হয়নে অৰ্থাৎ ওপৰটো কিমান হ'বগৈ 12 হ'বগৈ হয়নে এতিয়া চোৱা এইটো 5 2 10 0 7 আছে 1 5 5 আৰু 1 6 হয়নে 5 12 কিমান পালোঁ 60 আৰু ওপৰটো 12 এতিয়া 12 2 কিমান 24 তাৰপিছত কিমান আছিলে চোৱা 5 ভাগৰ 2 পিছত কিমান আছিলে চোৱা ইয়াত আছিল 6 ভাগৰ কিমান এতিয়া চোৱা কিমান আছে 6 ভাগৰ 1 এতিয়া 6 ভাগৰ 1টো লিখি লোৱা 6/1 এতিয়া চোৱা আকৌ লিখি লোৱা 6/1 পূৰণ এতিয়া চোৱা ইয়াত 60 হ'ব লাগিব তলত লসাগু যেহেতু আমি 60 পাইছিলোঁ 6 লগত কিমান পৰিলে 60 হ'ব 10 ওপৰতো 10 হ'বগৈ 6 2 গুণ 60 আৰু 10 1 গুণ কিমান 10 তাৰপিছত কিমান পাইছিলোঁ আৰু চোৱা 60/311 এইটো পাইছিলোঁ 311 আৰু তলত কিমান 60 যিহেতু ইয়াত তলত 60 আছে প্ৰব্লেম নাই চ' এইটো 60 পালোঁ এইটো 60 এইটো চোৱা কি কৈছে আমাক কি কৰিব লাগে এতিয়া কৈছে অসমীয়াত উদ্যোগমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰ ইয়াত চোৱা চবতকৈ সৰু কোনটো আছে চোৱা ইয়াত 60 ভাগৰ 10 ইয়াত 60 24 ইয়াত 60 11 আছে 311 এতিয়া চোৱা সৰু কোনটো এইটো 60/10 মানে সৰু তাৰপিছত কোনটো হ'ব সৰু এইটো 60/কিমান 24 আৰু তাৰপিছত কোনটো হ'ব 60/311টো ডাঙৰ হয়নে এইকেইটা হ'ল আমাৰ কি আনচাৰটো তাৰপিছত চোৱা নাম্বাৰ প্ৰশ্নটো চোৱা কি কৈছে চোৱা ইন স্কুল কম্পিটিশ্যনছ অফ মডেল ৰিডিং উৎপল কমপ্লিটেড 6/5 part of the allotted portion in 3 minutes and Runjun completed 11/10 part of the allotted page in the same time who read more অৰ্থাৎ কি কৈছে চোৱা অসমীয়াটো চোৱা বিদ্যালয়ৰ আদৰ্শ পতন প্ৰতিযোগিতাত 3 মিনিটত উৎপলে 33 পৃষ্ঠাৰ 6 ভাগৰ 5 অংশ আৰু ৰুঞ্জুনে সেই একেই পৃষ্ঠাৰে একে সময়ত 11 ভাগৰ 10 অংশ পঢ়িবলৈ সক্ষম হৈছিল কোনে বেছি পঢ়িছিল এতিয়া চোৱা নম্বৰ 7ৰ প্ৰশ্নটো আমি কেনেকৈ কৰিম চোৱা নম্বৰ 7 সলিউশ্যন চোৱা কি কৈছে উৎপলে কিমান পঢ়িছে চোৱা উৎপল কমপ্লিটেড কিমান 6/5 হয়নে উৎপল কমপ্লিটেড 6/5 পাৰ্ট এতিয়া লিখোঁ ৰুঞ্জুন কমপ্লিটেড অৰ্থাৎ পঢ়ি শেষ কৰিছিল কিমান ৰুঞ্জুনে কিমান 11/10 হয়নে অৰ্থাৎ 11/10 পাৰ্ট এতিয়া কি কৰা চোৱা এইটো ইয়াত আছে 6 ইয়াত আছে 5 তলত কিমান আছে
4 কিমান আছে ইয়াত 6 আছে ইয়াত 11 আছে এটা 6 আৰু 11 কি কৰা লখাও উলিয়াব লাগে 6 আৰু 11 এটা পূৰণ কৰি ডাইৰেক্ট পূৰণ কৰি 6 11 কিমান 66 অৰ্থাৎ আমাৰ লখাগুটো কিমান হ'ব 66 এতিয়া চোৱা এতিয়া আমি কি কৰিম এতিয়া এই দুটা লখাও উলিয়াব লাগিব চোৱা 5/6 আকৌ লিখি লোৱা এইটো সৰি 6/5 তাৰপিছত কি কৰা আমি কিমান হ'ব লাগিব এইটো চোৱা এই 6 লগত কিমান হ'ব লাগিব 66 যেহেতু 66 কৰিব লাগে 6 লগত এনেকৈ এটা সংখ্যা পূৰণ কৰা যোনটো আমি পূৰণ কৰিলে 6 লগত পূৰণ কৰিলে কিমান পাম 66 সো 11 কিমান হ'ব 66 আৰু ইয়াত যেহেতু তলত কি লিখিলো 11 লিখিলো তাৰ মানে ওপৰতে কিমান লিখিলো 11 লিখিলো 5 11 কিমান হ'ব 55 হ'ব আৰু এইটো কিমান পালো আমি 66/55 তাৰপিছত এইটো লিখিলে 11/10 আৰু এইটো কিমান চোৱা এইটো যিমান আছে ইমান 11/10 লিখিলো পূৰণ দিয়া তাৰপিছত এইটো তলত কিমান হ'ব 66 হ'বগৈ তাৰপিছত চোৱা 66 হ'ল এইটো 11 লগত কি পূৰণ কৰিলে 66 পাম 6 হয়নে 11 6 কিমান 66 অৰ্থাৎ ইয়াতো কিমান হ'ব 6 হ'ব অৰ্থাৎ ইয়াত কিমান 11 6 66 10 6 কিমান 60 হয়নে অৰ্থাৎ চোৱা ই কি কৈছে 66 ভাগৰ 60 পঢ়িছে আৰু ই 66 ভাগৰ 55 পঢ়িছে হয়নে তাৰমানে কি দেখিছে আমি এইটো কোনে ৰুণঝুন 11 ভাগৰ 10 কাৰ আছে 11 ভাগৰ 10 কাৰ আছে 11 ভাগৰ 10 ৰুণঝুন হয়নে তাৰমানে আমি দেখিবলৈ পাইছোঁ যে ৰুণঝুন ৰিড মোৰ অৰ্থাৎ কি কৈছে ৰুণঝুনে কি কৈছে এই উৎপলতকৈ বেছি পৃষ্ঠা কি কৈছে পঢ়িছিল তাৰপিছত চোৱা নম্বৰ 8 Rita read 5/3 part of a short story book of 75 pages how many pages of the book are left to read অৰ্থাৎ কি কৈছে চোৱা ৰীতাই এখন ছুটি গল্পৰ কিতাপত থকা মুঠ পৃষ্ঠা কিমান 75 পৃষ্ঠাৰ 5/3 অংশ তাই এই পেজখিনি 5/3 অংশ তাই পঢ়িলেগৈ কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল আৰু কিমান বাকী থাকিল চোৱা কিমান পঢ়িছিল এইটো কিমান নম্বৰ 8 8ৰ সলিউশন টোটাল পেজ কিমান আছে চোৱা টোটাল পেজ অফ এ বুক কিমান আছে চোৱা টোটাল পেজ কিমান আছে 75 পেজ ৰীতা ৰিড কিমান পঢ়িছিল তাই 5/3 পঢ়িছিল লিখিলোঁ ৰীতা ৰিড কিমান পঢ়িছিল সমান 5/3 পাৰ্ট তাৰপিছত চোৱা আমি কি কৰিম এতিয়া কি কৰা এতিয়া কিমান কৰিলে 5/3 অৰ্থাৎ এতিয়া কি কৰা এই 75 পেজৰ তাই কি কৰিলেগৈ তাই কি কৰিলে 5/3টো পঢ়িলেগৈ হয়নে 5/3টো কি কৰিলেগৈ তাই পঢ়িলে অলৰেডি হয়নে এতিয়া চোৱা এতিয়া আমি কি কৰিম নহ'লে ইয়াত কৰা তোমালোকে চোৱা এতিয়া 5 দি এইটো যেহেতু 75টো কি আছে ওপৰত আছে হয়নে ওপৰত এতিয়া কাটাকাটি কৰা 5 দি 75টো কাটা 5 দি 75টো কৰিলে চোৱা 5 দি এইটো 5 দি 75টো কি কৰিব লাগিলে হৰণ কৰি লোৱা 5 7ত কেইবাৰ যায় এবাৰ 5 এগুণ কিমান 5 7ৰ পৰা 5 গ'লে কিমান 2 এতিয়া 5টো তললৈ নমাই এতিয়া 25 5 25ত কেইবাৰ যাব 5 বাৰ 5 5 গুণ কিমান 25 অৰ্থাৎ কেইবাৰ গ'ল 15 বাৰ 5 75ত কেইবাৰ যাব 15 এতিয়া কিমান আছে 15 পূৰণ 3 এতিয়া 15 3বাৰ কৰা কিমান হ'ব 45 হয়নে 45 অৰ্থাৎ এতিয়া আমি লিখোঁ যে এতিয়া কিমান পালোঁ 45 পেজেছ কি হ'ল তাই পঢ়িছে কিন্তু হে আৰু আমাৰ প্ৰশ্নটো কি কৈছে চোৱা চোৱা কৈছে ইয়াৰ কোনটো এইটো কিমান কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকি গ'ল কিন্তু তাইতো এইখিনি পঢ়িলে হয়নে 5/3টো 75 পেজৰ 5/3টো পঢ়িলে অৰ্থাৎ কিমান পেজ পঢ়িছে 75 এতিয়া চোৱা লেফ্ট কিমান থাকিব চোৱা টোটেল পেজ কিমান আছিল 75 হয়নে 75 আৰু তাই কিমান পঢ়িছিল 45 পৃষ্ঠা কি কৰিলে তাই পঢ়িলে হয়নে আৰু এতিয়া বিয়োগ কৰা 5ৰ পৰা 5 গ'লে 0 7ৰ পৰা 4 গ'লে কিমান 3 কিমান পেজ এই পেজখিনি তাই কি হৈ গ'ল অৰ্থাৎ পঢ়িবলৈ থাকি গ'ল চোৱা এইটো টোটেল পেজ আছিলে এইটো পঢ়ি গ'ল হয় না পঢ়ি ল'লে তাই 45 পেজটো পঢ়িলে তাৰমানে কিমান বাকী থাকিল আৰু 30 পেজ পঢ়িবলৈ তাই কি হৈ গ'ল বাকী থাকি গ'ল এতিয়া আমি লিখোঁ left to read how many pages of the book are left to read এতিয়া প্ৰশ্নৰ পৰা লিখি দিব পাৰি যে আমি 30 page of the book তাৰপিছত প্ৰশ্নৰ পৰা লিখি of the book are left to read এইটো লিখি দিয়া are left to read এইটো হ'ল আমাৰ আনচাৰটো 8 নম্বৰৰ